এগৰাকী লোকশিল্পী। এসময়ত তেওঁ আছিল হাতী ফান্দি, কিন্তু আজি তেওঁ এলাগী। টুকিছে চকু পানী। কলিয়াবৰৰ এইগৰাকী লোকশিল্পী আজি হৈ ৰৈছে এলাগী। এসময়ত তেওঁৰ এটা পৰিচয় আছিল। হাতী ফান্দি ৰবীন্দ্ৰ দাস, কণ্ঠত তেওঁৰ সৰস্বতীৰ বাস। হাতী ফান্দি হিচাপে পৰিচিত ৰবীন্দ্ৰ দাসৰ কণ্ঠেৰে ৭৩ বছৰ বয়সতো নিগৰে হৰিনাম গোৱালপৰীয়া লোকগীত। তবলা, দুতাৰা, হাৰমনিয়াম, খোল আদি বজোৱাটো পাৰ্গত ৰবীন্দ্ৰ যেন আজি ৰণত পৰি কলীয়া হ'ল। হাতী ফান্দি হিচাপে কাৰ্বি আংলং, নগাঁৱত ৮টামান হাতী ধৰাৰ পিছতেই চৰকাৰী বাধা নিষেধৰ বাবে অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ল হাতী ধৰা কাৰ্য। হাতী মই বনৰী হাতী ধৰিছিলোঁ। কিমান চনৰ কথা মনত আছেনে? আপোনাৰ প্ৰায় আজিৰ পৰা আৰু ২০ বছৰ আগৰ কথা। কিমান হাতী তেনেকে ধৰিলে? হাতী প্ৰায় ৬-৭টামান ধৰিছোঁ। বনৰীয়া হাতী বনৰীয়া হাতী ধৰি পেলাই ঘৰতে বয়স কৰাইছোঁ। ক'ত কৰেগৈ? আমাৰ ডবকা আছে, খাৰীখনা আছে, আপোনাৰ জামুগুৰি আছে, আৰু বুঢ়ীগঙা পিলখনা আছে। তাৰ মানে বেচা কিনা হয়। সদাগৰবিলাক আহে, বিদেশৰ পৰা আহি পেলাই কিনি লৈ যায়। ফান্দি হিচাপে কৰ্মৰত হৈ থকা সময়তে বহুকেইটা বাদ্যৰ জ্ঞান আহৰণ কৰা ৰবীন্দ্ৰৰ বহুমুখী প্ৰতিভাই আজিও নাপালে কোনো স্বীকৃতি। কোনো চৰকাৰী আঁচনিয়ে স্পৰ্শ নকৰিলে কলিয়াবৰৰ নিজ চিলাবন্ধাৰ দৰিদ্ৰ ৰবীন্দ্ৰ তথা তেওঁৰ পৰিয়ালটো। আজিলৈকে নাপালে অৰুণোদয়, নাপালে চৰকাৰী গৃহও। ৰবীন্দ্ৰ দাসৰ বৃদ্ধ পেঞ্চনটো বন্ধ হৈ আছে কেইবা বছৰ ধৰি। মই খালি পোৱাৰ ভিতৰত BPL কাৰ্ডটোকে পাইছোঁ। ৰেচন কাৰ্ডটো পাইছোঁ। আপোনাৰ পত্নী অৰুণোদয় পাইছে নাই? অৰুণোদয় নাই পোৱা। চৰকাৰী ঘৰো পোৱা নাই। এপ্লাই কৰিছিলোঁ, কিন্তু আৰু আশে পাশে আহিছে তেওঁলোকে মানে ফটো উঠাই নিবলৈ। আমাৰ সেইখিনি হোৱা নাই। কিমানবাৰ এপ্লাই কৰিলে? প্ৰায় ২-৩ বাৰ কৰিলোঁ, নহ'লগৈ। তাৰপিছত আৰু বাদেই দিছোঁ। আৰু বতাহ বৰষুণ আহিলে ভয় লাগে নেকি? ভয়তো আছো আৰু মানে ল'ৰা ছোৱালী লৈ, সেইটো আৰু তেওঁৰ ওচৰত কি ক'ম। এতিয়া প্ৰবলমতো যেতিয়া ৰজা হৈছিলে তেতিয়া মই ২০০ মহিলা দি এটা হাতী দি প্ৰচেছন কৰাইছিল মোৰ জীৱনত। মোৰ সেয়া কাটো আছে। স্বেচ্ছা হিচাপত প্ৰায় ধৰক আপোনাৰ আৰু ২০ বছৰ আগৰ কথাই। মুখ্যমন্ত্ৰী হৈছিলে প্ৰথম ফাৰ্ষ্টত যেতিয়া হয় তেতিয়াই। আপোনাৰ হাতীয়ে প্ৰচেছন কৰাই? মোৰ হাতীতে প্ৰচেছন কৰাইছোঁ কলিয়াবৰ। বৰষুণ পৰে, বহুত অসুবিধাৰ মাজতে দিন কটাই আছে। ৰাতি টোপনি খতি আৰু বহি থাকিবলগীয়া হয় কেতিয়াবা ল'ৰা ছোৱালী লৈ। পিছফালৰ কথাটো আৰু এইবিলাক কিনো কম। এতিয়া ৰঙালী বিহুৰ বতৰ, চৌদিশে শিল্পীৰ সমাদৰ। বিহু অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ চৰকাৰে প্ৰদান কৰিছে ধন, কিন্তু এনে সময়তো কোনোমতে পেটে ভাতে খাই জীৱন অতিবাহিত কৰা এইসকল শিল্পীক কেতিয়া ঢুকি পাব চৰকাৰী আঁচনিয়ে? কেতিয়াকৈ পাব এনে বহুমুখী প্ৰতিভাই প্ৰকৃত আদৰ? চৰকাৰে স্বীকৃতি নিদিলেও এইবাৰ কলিয়াবৰৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই পহিলা বহাগতে প্ৰতি বছৰে আয়োজন কৰা ৰঙালী বিহু উৎসৱত লোকশিল্পীগৰাকীক সম্বৰ্ধনা জনাব বুলি জানিব পৰা গৈছে। শিল্পীগৰাকীয়ে লাভ কৰক স্বীকৃতি। ৰজাঘৰীয়াই চাওক চকু মেলি। কলিয়াবৰৰ পৰা ৰূপজ্যোতি গোস্বামীৰ প্ৰতিবেদন, ETV ভাৰত অসম।